বিটিআৰ নিৰ্বাচনক লৈ বাৰে বাৰে ৰং খলাইছে বিজেপিয়ে ইউপিপিএলক দেখুৱাই কেতিয়াবা বিপিএফক আপোন কৰাৰ চেষ্টা কৰিছে আন কেতিয়াবা ইউপিপিএলক কাষত ৰাখি বিটিআৰ গঠনৰ সপোন দেখিছে বিপিএফ ইউপিপিএলক একেলগে লৈ আগুৱাই যোৱাৰো কথা কৈছে এবাৰ পিছে বিজেপিয়ে কৰিছে নতুন অংক যাৰে সংখ্যা ভাল হ'ব তাৰে লগ ল'ব বিজেপিয়ে লাহে লাহে চমু চাপি আহিছে বিটিআৰ নিৰ্বাচন এই মুহূৰ্তত আগন্তুক বিটিআৰ নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে এককভাৱে চৰকাৰ গঠনৰ দাবী কৰি আহিছে কিন্তু বাস্তৱ ক্ষেত্ৰত অংকৰ ফালৰ পৰা কোনো দলেই 100% নিশ্চিত হ'ব পৰা নাই ইয়াৰ প্ৰথম উদাহৰণ বিজেপি দুদিন আগলৈকে অকলে চৰকাৰ গঠনৰ বাবে সক্ষম বুলি কৈ অহা দলটোৱে এতিয়া সুৰ সলাইছে বিটিআৰ নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে গঠন কৰা মন্ত্ৰী গোটৰ অন্যতম সদস্য ৰঞ্জিত কুমাৰ দাসে ক'লে আগন্তুক নিৰ্বাচনত বিজেপি হ'ব পাৱাৰ পাৰ্টনাৰ বিজেপিয়ে আগন্তুক দিনত পাৱাৰ পাৰ্টনাৰ হ'ব এটো নিশ্চিত পাৱাৰ পাৰ্টনাৰ পূৰ্বটো আছিল এবাৰো পাৱাৰ পাৰ্টনাৰ হ'ব বিজেপি কেৱল পাৱাৰ পাৰ্টনাৰ হোৱাই নহয় মন্ত্ৰীজনে ক'লে ফলাফলত যাৰ সংখ্যা ভাল হ'ব তাৰেই লগত থাকিম এইটো ৰাষ্ট্ৰীয় সমিতি ঠিক কৰিব আমাৰ ৰাজ্যিক সমিতি দিলীপ শইকীয়া ডাঙৰীয়া আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে ঠিক কৰিব তেওঁলোকে সময়ত যেতিয়া আমি দেখিম যাৰ সংখ্যা ভাল হ'ব নিশ্চিত ৰূপত তাৰ লগতে হ'ব এইটো আৰু মানে সংখ্যাটো যাৰ ভাল হ'ব আমি কালত থাকিব যাৰ সংখ্যা ভাল তালত থাকিব কিন্তু ইয়াৰ মাজতে আকৌ মন্ত্ৰী দাসৰ আত্মবিশ্বাস 18খন আসনৰ তলত নাপায় বিজেপিয়ে আৰু যেহেতু আমি সকলোৱে জানো যে আমি পূৰ্বতে আমাৰ এটা এমচিএলএ আছিল মই যেতিয়া সভাপতি হৈছিলোঁ তো এটাৰ পৰা 9টা হৈছে গ'ল কাৰণ 9টাৰ পৰা কিমানটা হ'ব স্বাভাৱিকতে আমি অনুমান কৰিব পাৰোঁ মইতো ভাবোঁ এইটো 18টাতকৈ তলত নহয় 18তকৈ ওপৰতে আমাৰ হোৱাৰ সম্ভাৱনা আছে আনহাতে বিটিআৰত এক প্ৰকাৰ অকলশৰীয়া হৈ পৰা ইউপিপিএলেও অস্তিত্ব ৰক্ষাৰ যুঁজ দিবলৈ উঠি পৰি লাগিছে ইউপিপিএল বিজেপিৰ ভোট বিভাজন বুলি একো নাই ভোটটো নিজৰ নিজৰ হাতত যিমান আছে তেনেকুৱাই আছে আৰু পাৰ্লিয়ামেণ্ট ইলেকশ্যনত আমি একেলগে প্ৰাৰ্থী কোকৰাঝাৰত আমাক দিছে মঙ্গলদৈ যিটো দৰং ওদালগুৰি আছে তাত মানে আমি বিজেপিক দিছোঁ তেনেকৈ আহি আছে গতিকে আজি আমিও আমাৰ 40টা সমষ্টিত আমাৰ 420টা ভিচিডিচি যিটো নেকি পঞ্চায়ত বুলি কয় আৰু 3200 বুথত আমি কাম কৰি আছোঁ গতিকে সবে নিজৰ নিজৰ কামটো কৰি আছে এনে সময়তে আজিৰ তাৰিখত বড়োভূমিত বিশেষ গণভিত্তি নাই যদিও নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধিৰ বিপৰীতে কংগ্ৰেছে বিজেপি ইউপিপিএল আৰু বিপিএফৰ শেহতীয়া সম্পৰ্কক লৈহে মূৰ ঘমাইছে আজি তাৰিখত বড়ো নেতৃত্বক কেনেদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছে অগপ যি আজি দুৰ্বল স্থিতি এই একেই স্থিতি আজি তেওঁলোকে ইউপিপিএল আৰু বিপিএফৰ কৰিবলৈ বিচাৰিছে সেইখিনিও আমি কথা আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিছোঁ উল্লেখযোগ্য যে বড়োভূমিত নিৰ্বাচনী ৰণদংকা বজাবলৈ 4 আৰু 5 তাৰিখে বাক্সা আৰু ওদালগুৰিলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যুৰো ৰিপৰ্ট NKTV